মৰিগাঁৱৰ বাৰপুজিয়াত অসম সাহিত্য সভাৰ বিশেষ বাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি সভাৰ একাদশ বাৰ্ষিক বিশেষ অধিৱেশনৰ বাবে ব্যাপক ব্যস্ততা পাঁচু ৰজা সমন্বয় ক্ষেত্ৰত একেলগে 10,000 লোক বহিব পৰাকৈ নিৰ্মাণ কৰা হৈছে মূল মণ্ডপ বিশাল ভোজনালয় গৃহত একেলগে ভোজন কৰিব পাৰিব 15,000 লোকে অধিৱেশন সাফল্যমণ্ডিত কৰিবৰ বাবে দিনে নিশাই ব্যস্ত হৈ পৰিছে 34খন উপ সমিতি আৰু সেই পৰিৱেশ আমি কিছু জানিবলৈ চেষ্টা কৰিম আমাৰ সাংবাদিক অখিম চেত্ৰীৰ জৰিয়তে নিশ্চয়কৈ অহা 31 জানুৱাৰী আৰু 1, 2, 3 ফেব্ৰুৱাৰীত যি নগাঁও মৰিগাঁও জিলাৰ সীমান্তৱৰ্তী অঞ্চল বাৰপুজিয়াত অনুষ্ঠিত হ'ব অসম সাহিত্য সভাৰ যি একাদশ বাৰ্ষিক বিশেষ অধিৱেশন আৰু তাক লৈ বৰ্তমান সময়ত যি যুদ্ধকালীন প্ৰস্তুতি চলিছে বুলি ক'ব লাগিব কাৰণ মাজত মাত্ৰ 2টা দিন বাকী আৰু 2টা দিন বাকী থকা অৱস্থা আচলতে এইদৰে ৰহাৰ যি বাৰপুজীয়া যে পাঁচু ৰজা সমন্বয় ক্ষেত্ৰ সেই পাঁচু ৰজা সমন্বয় ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে যে অসম সাহিত্য সভাৰ এই একাদশ বিশেষ যি বাৰ্ষিক অধিৱেশন সেই বাৰ্ষিক অধিৱেশনখনেই প্ৰস্তুতিত বৰ্তমান ব্যস্ত হৈ পৰিছে সকলো আমি ভিতৰলৈ যাবলৈ চেষ্টা কৰিম এয়া হৈছে মূল যি তোৰণ বা মূল যি প্ৰৱেশ দ্বাৰ সেয়াৰ পৰিৱেশ আৰু আটক ধুনীয়াকৈ আচলতে এই যি মূল তোৰণখনি আচলতে সজাই তোলা হৈছে আৰু তাৰ সমান্তৰালভাৱে যদি আমি ক'বলৈ যাওঁ যে 10,000 লোকে একেলগে বহিব পৰা আচলতে যি সভাগৃহ আচলতে মূল যি সভাগৃহ সেই সভাগৃহ ইতিমধ্যে প্ৰস্তুতি চলাই আছে নিৰ্মাণ কৰি থকা হৈছে আৰু তাৰ সমান্তৰালভাৱে এয়া আচলতে যি পতাকা উত্তোলন হ'ব সেই পতাকা উত্তোলনৰ বাবেও নিৰ্মাণ কৰি থকা আছে আনফালে যদি আমি চাবলৈ যাওঁ আচলতে আচলতে খুব বৃহৎ অঞ্চল আৱৰা আচলতে এই যি সভাখন হ'ব আৰু তাৰ আনফালে আচলতে যি গ্ৰন্থমেলাৰ পৰা আদি কৰি আচলতে বাণিজ্য মেলা বিভিন্ন ধৰণৰ সেই ক্ষেত্ৰসমূহ যি প্ৰদৰ্শনীসমূহ থাকিব আৰু আনফালে আচলতে আটক ধুনীয়াকৈ বিভিন্ন ধৰণৰ যি নামঘৰেই হওক বা যি গুৰুজনাৰ সৃষ্টি সেই সকলোবোৰ আচলতে দিশ ইয়াত প্ৰতিফলন কৰিবলৈ তেওঁলোকে চেষ্টা কৰিছে আৰু যিহেতু উল্লেখনীয় কথা যে যি আচলতে 2 তাৰিখ আচলতে 2 তাৰিখ জানুৱাৰী 2 তাৰিখ ফেব্ৰুৱাৰী 2 তাৰিখ আৰু 2 তাৰিখে যি তৃতীয় দিনা কাৰ্যসূচীত অংশগ্ৰহণ কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু তাকে লৈ বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে যি বাৰপুজীয়া পাঁচু ৰজা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'বলগীয়া যি অধিৱেশন সেই অধিৱেশনক লৈ আচলতে বৰ্তমান সময়ত পূৰ্ণ প্ৰস্তুতি চলা পৰিলক্ষিত হৈছে যিহেতু 2টা দিন মাজত বাকী আছে তাৰ বাবে আচলতে যি যুদ্ধকালীন প্ৰস্তুতি সেই যুদ্ধকালীন প্ৰস্তুতি চলিছে ভিডিঅ'জনে ৰাজে দেখাইছে সামগ্ৰিক পৰিৱেশ দেখাব বিভিন্ন প্ৰান্তৰ পৰিৱেশ ৰাজক দেখাবলৈ আহ্বান জনাইছোঁ আচলতে কিদৰে যে আটক ধুনীয়াকৈ আচলতে সজাই তোলা হৈছে বৰ্তমান সময়তো ব্যস্ত হৈ পৰিছে সকলো কাৰণ মাজত 2টা দিন বাকী আৰু তাৰ পাছতে আচলতে অনুষ্ঠিত হ'ব অসম সাহিত্য সভাৰ যি একাদশ যি বিশেষ বাৰ্ষিক অধিৱেশন আমি আদৰণি সমিতিৰ সম্পাদক আছে তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম কেনেধৰণৰ প্ৰস্তুতি চলিছে যুদ্ধকালীন প্ৰস্তুতি চলিছে হয় মই প্ৰথমে অসমবাসী ৰাইজক আহ্বান জনাম বাৰপুজীয়া একাদশ বিশেষ বাৰ্ষিক এই অধিৱেশনখনিলৈ সকলোৱে যেন সহযোগিতা আগবঢ়ায় সকলোৱে যেন আহি আমাৰ এই অধিৱেশনখনি সফল কৰি তোলাত যেন অৰিহণা যোগায় তাৰ বাবে মই আদৰণি সমিতিৰ সাধাৰণ সম্পাদক হিচাপে মই সকলো লোকে মই আবেদন জনালোঁ মুখ্যমন্ত্ৰীগৰাকীয়ে কোনদিনাখন কাৰ্যসূচী অংশগ্ৰহণ কৰিব ইতিমধ্যে আমাৰ কাৰ্যসূচী সম্পূৰ্ণ হৈ গৈছে আৰু কাৰ্যসূচীত যিসকলে অংশগ্ৰহণ কৰিব সেই সকলৰো আমি ইতিমধ্যে অনুমতি লাভ কৰিছোঁ বিশেষভাৱে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱ আমাৰ ইয়াত আহি অধিৱেশনৰ কাৰ্যসূচী 2 তাৰিখৰ বিয়লি 1 বজাৰ মুকলি সভাত আহি অংশগ্ৰহণ কৰিবহি বুলি আমাক জনাইছে কেনেধৰণৰ সা সুবিধা ৰাখিছে আচলতে যি সভাগৃহই হওক বা যি মূল সভাগৃহই হওক বা অন্য বিভিন্ন ক্ষেত্ৰত আচলতে কিমান মানুহ সমাগম ঘটিব আমিতো আশাবাদী আমাৰ প্ৰতিদিনেই আমাৰ 1-1.5 লাখ মানুহৰ সমাগম হ'ব বুলি আমি আশাবাদী আৰু তাৰ বাবে আমি যিমান দূৰ সম্ভৱ আমি দৰ্শকৰ সুবিধাৰ কাৰণে প্ৰতিনিধিৰ সুবিধাৰ কাৰণে আমি প্ৰতিনিধিৰ শিবিৰ আৰু অখিম চেত্ৰীৰ জৰিয়তে আমি এই পৰিৱেশ আপোনালোকক দেখালোঁ সাহিত্য সভাৰ বিশেষ বাৰ্ষিক অধিৱেশন আৰু এই অধিৱেশনৰ বাবে এতিয়া পূৰ্ণগতিত প্ৰস্তুতি চলিছে এই সমন্বয় ক্ষেত্ৰত